পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল? ক অপশ্যনত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ, খত দিয়া আছে মাধৱদেৱ, গ দিয়া আছে অনন্ত কণ্ডলী আৰু ঘ নম্বৰত দিয়া আছে ভট্টদেৱ। ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব মাধৱদেৱ। নামঘোষা ৰচনা কৰিছিল মাধৱদেৱে। আৰু এই নামঘোষা হৈছে মহাপুৰুষ মাধৱদেৱৰ এক অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক কৃতি। ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়, কাৰণ ইয়াত এই নামঘোষাক কি বুলি কোৱা হয়? হেজাৰী ঘোষা। কাৰণ ইয়াত কেইটা ঘোষা আছে? 1000টা। 1000টা ঘোষা থকাৰ কাৰণে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। আৰু এইটো শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশ মৰ্মে ৰচনা কৰিছিল তেখেতে। আমি পৰৱৰ্তী আমাৰ এইবাৰৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি আছিল? ক অপশ্যনত আছে আনোৱাৰা তাইমুৰ, খ অপশ্যনত আছে অভিপ্ৰভা হাজৰিকা, গ অপশ্যনত আছে ৰেণুকা দেৱী বৰকটকী, ঘৰ আছে চন্দনা মহন্ত। ইয়াৰ যিকেইটা অপশ্যন আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক আনোৱাৰা তাইমুৰ। আৰু তেখেতৰ কাৰ্যকাল আছিল 1980 চনৰ পৰা 1981 চনলৈ। আৰু তেওঁ অকল অসমৰে নহয়, উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্ন আছে অসমৰ কোনখন জিলাক সত্ৰ নগৰী বুলি কোৱা হয়? অসমৰ কোনখন জিলা সত্ৰ নগৰী বুলি কোৱা হয়? ক অপশ্যনত আছে মাজুলী, খত আছে বৰপেটা, গড় আছে নগাঁও আৰু ঘট আছে ধুবুৰী। ইয়াৰ যিকেইটা অপশ্যন আছে শুদ্ধ অপশ্যন হ'ব বৰপেটা। সত্ৰ নগৰী বুলি কোনখন জিলাক কোৱা হয়? বৰপেটাক কোৱা হয়। কাৰণ ইয়াৰ বহু সংখ্যক ঐতিহাসিক বৈষ্ণৱ সত্ৰৰ বাবে ইয়াক সত্ৰ নগৰী বুলি কোৱা হয়। ইয়াত বহু সংখ্যক কি আছে? বৈষ্ণৱ সত্ৰ আছে, সেইকাৰণে সত্ৰ নগৰী বুলি কোৱা হয়। আৰু যদি আমি বৰপেটা সত্ৰখনৰ কথা চাবলৈ যাওঁ, এইখন বৰপেটা সত্ৰখন প্ৰতিষ্ঠা হৈছিল 1583। বৰপেটা সত্ৰ 1583, যিখনত নেকি প্ৰতি বছৰে হোলী ধুমধামেৰে পালন কৰা হয়। 1583 প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথমবাৰৰ বাবে কোনখন আলোচনীত প্ৰকাশ পাইছে? ক অপশ্যনত আছে বাঁহী, খ অপশ্যনত আছে অৰুণোদয়, গ অপশ্যনত আছে জোনাকী, ঘ অপশ্যনত আছে আবাহন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক বাঁহী। আৰু বাঁহী আলোচনীতে 1909 চনত, চনটো হৈছে 1909 চনত বাঁহী আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত এই গীতটি ও মোৰ আপোনাৰ দেশ, এই গীতটি কি কৰা হৈছিল? প্ৰকাশ পাইছিল। আৰু এই যিটো ও মোৰ আপোনাৰ দেশ, অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশত সুৰকাৰ যোনে সুৰ দিছিল তেখেতৰ নাম হৈছে কমলা প্ৰসাদ আগৰৱালা। KP কমলা প্ৰসাদ আগৰৱালা। কমলা প্ৰসাদ আগৰৱালা আছিল ও মোৰ আপোনাৰ দেশ সংগীতটিৰ সুৰকাৰ। আৰু এই গীতটি 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত ইয়াক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। প্ৰশ্ন আহিব পাৰে যে কোনখন সন্মিলনত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল? তেতিয়া হ'ব 1927 চনত, যিখন নেকি তেজপুৰত হৈছিল, অসম ছাত্ৰ সন্মিলনৰ যিখন অধিৱেশন তেজপুৰত হৈছিল 1927 চনত, সেইখনত অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। আমাৰ প্ৰশ্নটোত আছে অসমত অৰুণোদয় সংবাদ পত্ৰখনে কেতিয়া প্ৰকাশ পাইছিল? ক অপশ্যন আছে 1837 চন, খ অপশ্যন আছে 1846 চন, গ অপশ্যন আছে 1857 চন আৰু ঘ অপশ্যন আছে 1889 চন। ইয়াত যিকেইটা অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব 1846 চন। আৰু 1846 চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা অৰুণোদয় নামৰ সংবাদ পত্ৰখন প্ৰকাশিত হৈছিল। আৰু ইয়াৰ সম্পাদক আছিল নাথান ব্ৰাউন, নাথান ব্ৰাউনে সম্পাদনা কৰিছিল এই অৰুণোদয় নামৰ সংবাদ পত্ৰখন। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ কোনটো অঞ্চলক কয়লাৰ ৰাজধানী বুলি কোৱা হয়? ক অপশ্যন আছে ডিগবৈ, খ অপশ্যন আছে মাকুম, গ অপশ্যন আছে লিডু, ঘ অপশ্যন আছে মাৰ্ঘেৰিটা। ইয়াত যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব মাৰ্ঘেৰিটা। শুদ্ধ অপশ্যন হ'ব ঘ। আৰু এই মাৰ্ঘেৰিটা তিনিচুকীয়া জিলাত অৱস্থিত। মাৰ্ঘেৰিটা
নামৰ ঠাইখন কোন জিলাত অৱস্থিত? তিনিচুকীয়া জিলাত অৱস্থিত। আৰু ইয়াক কয়লাৰ ৰাণী বুলিও জনা যায়। কয়লাৰ ৰাজধানী বা কয়লাৰ ৰাণী, এই দুয়োটা নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে, লাচিত বৰফুকনৰ জন্ম দিৱস লাচিত দিৱস কেতিয়া পালন কৰা হয়? ক অপশ্যন আছে 24 নৱেম্বৰ, খ অপশ্যন আছে 2 ডিচেম্বৰ, গ অপশ্যন আছে 15 আগষ্ট, খ অপশ্যন আছে 17 জানুৱাৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 24 নৱেম্বৰ। আৰু 24 নৱেম্বৰ তাৰিখটোতে লাচিত দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? ক অপশ্যন আছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, খ অপশ্যন আছে পদ্মনাথ গোহাঞিবৰুৱা, বেণুধৰ শৰ্মা, ৰজনীকান্ত বৰদলৈ, গ অপশ্যনৰ আছে শংকৰদেৱ, মাধৱদেৱ আৰু ভট্টদেৱ, গ অপশ্যন আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। ইয়াত যিকেইটা অপশ্যন দিয়া আছে, ক অপশ্যনটো হ'ব শুদ্ধ অপশ্যন। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী একেলগে জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। কি কাৰণে ত্ৰিমূৰ্তি বুলি কোৱা হয়? কাৰণ তেওঁলোকৰ হাততে আধুনিক অসমীয়া সাহিত্যৰ এক নতুন গতি লাভ কৰিছিল। আৰু এই যিজন চন্দ্ৰকুমাৰ আগৰৱালা, তেখেত আছিল জোনাকীৰ প্ৰথম সম্পাদক। লক্ষ্মীনাথ বেজবৰুৱা আমি জানো ৰসৰাজ নামেৰে জনা যায় তেখেতক। ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে জনা যায় লক্ষ্মীনাথ। আৰু এখেত আছিল হেমচন্দ্ৰ গোস্বামী, আছিল বিশিষ্ট গৱেষক আৰু সাহিত্যিক। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ক অপশ্যনৰ আছে পদ্মনাথ গোহাঞিবৰুৱা, খ অপশ্যন আছে লক্ষ্মীনাথ বেজবৰুৱা, গ আছে চন্দ্ৰধৰ বৰুৱা, ঘ আছে কালিৰাম মেধি। ইয়াত যিকেইটা অপশ্যন আছে, শুদ্ধ অপশ্যন হ'ব অপশ্যন ক, পদ্মনাথ গোহাঞিবৰুৱা। আৰু পদ্মনাথ গোহাঞিবৰুৱা 1917 চনত শিৱসাগৰত গঠন হোৱা অসম সাহিত্য সভাৰ বা শিৱসাগৰত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ কি হৈছিল? তেওঁ প্ৰথম গৰাকী সভাপতি আছিল। 1917 চনত ডিচেম্বৰ মাহত হৈছিল এই সভাখন। 1917 চনত ডিচেম্বৰ মাহত হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে, অসমৰ কোনখন জিলাক অগ্নিগড়ৰ চহৰ বুলি কোৱা হয়? ক অপশ্যন আছে তেজপুৰ, খ অপশ্যন আছে শিলচৰ, গ অপশ্যন আছে যোৰহাট আৰু ঘ অপশ্যন আছে নগাঁও। ইয়াত যিকেইটা অপশ্যন দিয়া আছে, শুদ্ধ অপশ্যনটো হ'ব তেজপুৰ। অগ্নিগড় মানে কি? অগ্নিগড়ৰ চহৰ বুলি কয়। অগ্নিগড়ৰ শব্দৰ অৰ্থ হৈছে জুইৰ দুৰ্গ। অগ্নিগড় মানে হৈছে জুইৰ দুৰ্গ। পৌৰাণিক আখ্যান মতে শোণিতপুৰৰ, বৰ্তমান যদি আমি চাবলৈ যাওঁ তেজপুৰ নামৰ ঠাইত, ৰজা বানাহৰে নিজৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ দুৰ্গটোৰ চাৰিওফালে জুইৰ বেৰা দি ৰাখিছিল। এটা দুৰ্গৰ নিজৰ কন্যাগৰাকী সুৰক্ষা দিয়াৰ কাৰণে জুইৰে বেৰা দিছিল, সেইকাৰণে কয় অগ্নিগড়। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নটো আছে, কাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ক অপশ্যন আছে ৰুদ্ৰসিংহ, খ আছে লক্ষ্মী সিংহ, গ আছে শিৱসিংহ, ঘ আছে প্ৰমত্ত সিংহ। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ, লক্ষ্মী সিংহ। আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? 1769 হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। ইয়াত আছে, অসমীয়া ভাষাৰ প্ৰথমখন অভিধান কোনে লিখিছিল? ক অপশ্যন আছে মাইল ব্ৰনছন, খ অপশ্যন আছে নাথান ব্ৰাউন, গ আছে হেমচন্দ্ৰ বৰুৱা, ঘ আছে আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মাইলছ ব্ৰনছন। আৰু এইখন লিখিছিল 1867 চনত। নাম আছিল এ ডিকচনাৰী ইন এছামিছ এণ্ড ইংলিছ। শিৱসাগৰৰ মিছন প্ৰেছত প্ৰকাশিত হৈছিল। 1867 শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশিত হৈছিল প্ৰথম অভিধানখন। অভিধানখনৰ নাম হৈছে এ ডিকচনাৰী ইন এছামিছ এণ্ড ইংলিছ। আজিলৈ ইমানে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব।